নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰিছে। দেশ এৰি পলায়ন কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই। সেনা বাহিনীক হস্তান্তৰ কৰাৰ পূৰ্বে বাংলাদেশ এৰি পলায়ন কৰিছে শেখ হাছিনাই। বিশেষ বিমানেৰে বাংলাদেশ এৰি পলায়নৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সেনা বাহিনীয়ে 45 মিনিটৰ সময়সীমা বান্ধি দিছিল শেখ হাছিনাক। সময় উকলাৰ পূৰ্বে পদত্যাগ কৰিছে শেখ হাছিনাই। ভয়ংকৰ প্ৰতিবাদত খেও মানি দেশ এৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে। সেনা বাহিনীৰ হাতত দেশ এৰি বিদেশলৈ শেখ হাছিনা। বিশেষ বিমানেৰে বাংলাদেশ এৰি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু সময় উকলাৰ পূৰ্বে পদত্যাগ কৰিছে শেখ হাছিনাই। সেনা বাহিনীৰ নেতৃত্বত তদাৰকী চৰকাৰ গঠনৰ সম্ভাৱনা। সেনা বাহিনীৰ নেতৃত্বত তদাৰকী চৰকাৰ গঠনৰ সম্ভাৱনা। হিংসাত্মক ঘটনাত বাংলাদেশত নিহত হৈছিল 100ৰো অধিক লোক। এবাৰ পদত্যাগ কৰিছে শেখ হাছিনাই। পৰৱৰ্তী খবৰ, তিনিটা পলিচিত জীয়াই আছে হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ। ভূপেন বৰাই কয় যে তিনিটা পলিচি হৈছে 1 হিন্দু মুছলমান, 2 হিতাধিকাৰী, 3 হৈছে ভূমি পূজা। এই তিনিটা পলিচিত জীয়াই আছে হিমন্ত বিশ্ব শৰ্মা। আমি জনাই আছো এটা বিশেষ খবৰ, তিনিটা পলিচিত জীয়াই আছে হিমন্ত বিশ্ব শৰ্মা। তিনিটা পলিচিক লৈ কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। 1 হৈছে হিন্দু মুছলমানৰ পলিচি, 2 নম্বৰ পলিচি হ'ল হিতাধিকাৰীৰ সৃষ্টি আৰু 3 নম্বৰ পলিচি হৈছে অসমখন দেশৰ ভিতৰতে 5 নম্বৰ উন্নত ৰাজ্য হ'ব বুলি হকে বিহকে প্ৰচাৰ কৰি ভূমি পূজা কৰি থকা। এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পলিচিত নাই যুৱ প্ৰজন্ম। তিনিটা পলিচিৰ পৰা মুক্তি বিচাৰিছে অসমৰ জনতাই। আমি বাগান বিক্ৰী নকৰো, আমি বাগান শক্তিশালী কৰিম। দেউলীয়া বাগান বিক্ৰী কৰা হয় বিজেপি নেতাক। এয়া ভূমিপুত্ৰৰ বিৰোধী মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ভূপেন বৰাৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি আন কেতবোৰ মন্তব্য কৰা হৈছে। ভূপেন বৰাই কয় যে ক্ষমতাৰ ৰাগিত মতলীয়া হৈ নিজকে বলীয়া কুকুৰ বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শেহতীয়াকৈ সামাজিক মাধ্যম যোগে বলীয়া কুকুৰ বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এইবাৰ সকিয়াই দিছে ভূপেন বৰাই। ক্ষমতাৰ ৰাগিত মতলীয়া হৈ নিজকে বলীয়া কুকুৰ বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই নিজকে বলীয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ বাবে চিন্তনীয় বিষয়। ৰাজ্যৰ প্ৰতিখন হস্পিটালতে স্বাস্থ্য বিভাগে বলীয়া কুকুৰে কামুৰিলে কি বেজি ল'ব লাগে সেয়া উপলব্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা নকৰিব। এখন যুঁজ হ'ব, দুৰ্নীতি শিপাই পুকাই উভালিম কাজু তাকক হিমন্ত বিশ্ব শৰ্মা। আমি প্ৰত্যেকটো দুৰ্নীতিৰ বিন্দু পৰ্যন্ত যাম, খাৰি যাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে, ভয় কৰে কেৱল অসমৰ জনতাক। বলীয়া কুকুৰে কামোৰা বেজি চৰকাৰে উপলব্ধ নকৰিলে কংগ্ৰেছে নিজেই গোটাই ল'ব। হিমন্ত বিশ্ব শৰ্মাক এবাৰ অপেন চেলেঞ্জ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছৰ পৰা গৈ বিজেপিত উৎপাত কৰা সকলৰ বিৰুদ্ধে একমুঠ হৈছে পুৰণি বিজেপি। আমি জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বিশেষ খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা এতিয়া বেয়া। মুখখন দেখিলেই গম পায়। হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা এতিয়া বেয়া, মুখখন দেখিলেই গম পায়। পুৰণি বিজেপি সকলক এতিয়া একাষৰীয়া কৰি তেওঁ এতিয়া ক্ষুব্ধ। অশোক শৰ্মা মাত্ৰ আৰম্ভণিহে আৰু বহু বাকী আছে। যিসকল পুৰণি বিজেপি অতিষ্ঠ হৈছে সেইসকল ঐক্যবদ্ধ হৈছে। কংগ্ৰেছৰ পৰা গৈ বিজেপিত উৎপাত কৰা সকলৰ বিৰুদ্ধে
একগোট হৈছে পুৰণি বিজেপি তিনিটা গোটত ভাগ হোৱাটো সঁচা কথা সেয়া কাণত পৰিছে আমাৰ এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশৰ ভয়ংকৰ পৰিস্থিতি বাংলাদেশৰ এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে হিন্দুৰ ঘৰ মন্দিৰত ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে এবাৰ ভাৰতলৈ সতৰ্কবাণী জাৰি কৰা হৈছে হিংসাত্মক প্ৰতিবাদত জ্বলিছে বাংলাদেশত উগ্ৰ প্ৰতিবাদকাৰীৰ টাৰ্গেটত হিন্দুৰ মন্দিৰ বাসগৃহ হিংসাত্মক প্ৰতিবাদত এগৰাকীৰ হিন্দুৰ মৃত্যু হৈছে বাংলাদেশত এদিনতে বাংলাদেশত 14 গৰাকী আৰক্ষী সহ মুঠ 100 গৰাকী নিহত হৈছে বুলি জানিব পৰা গৈছে প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ হাজাৰ লোকৰ আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী শেখ হাসিনা আদি পদত্যাগ কৰিছে চৰকাৰৰ পদত্যাগ দাবীৰে উত্তপ্ত হৈ পৰিছিল সমগ্ৰ বাংলাদেশ হিংসাত্মক প্ৰতিবাদৰ মাজতে বাংলাদেশত দুৰ্বৃত্তৰ টাৰ্গেটত হিন্দু প্ৰতিবাদৰ মাজতে হিন্দুৰ মন্দিৰ বাসগৃহত আক্ৰমণ দুৰ্বৃত্তৰ ইস্কন কালী মন্দিৰ লগতে দুৰ্বৃত্তৰ টাৰ্গেটত হিন্দুৰ বাসগৃহ বাংলাদেশত বিভিন্ন দল সংগঠনৰ মাজত ভীষণ সংঘৰ্ষৰ সৃষ্টি হৈছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত বিশেষ ভৱিষ্যতবাণী দিছে অমিত শাহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে 4 আগষ্ট দেওবাৰে কালি বিৰোধী দলক তীব্ৰ আক্ৰমণ কৰিছে তেওঁ কয় যে বিৰোধীৰ যিসকলে কয় যে চৰকাৰখন 5 বছৰলৈকে নাথাকিব মই তেওঁলোকক ক'ব বিচাৰো যে মোদী চৰকাৰ কেৱল সম্পূৰ্ণ 5 বছৰলৈকে চলিব নোৱাৰে কিন্তু ইয়াৰ পিছতো এনডিএ চৰকাৰ গঠন হ'ব স্মাৰ্ট সিটি মিছনৰ অধীনত নিৰ্মিত 24 ঘণ্টাৰ পানী যোগান প্ৰকল্প উদ্বোধন কৰিবলৈ ছত্তীশগড়ত উপস্থিত হোৱা অমিত শাহে ৰাজ্যক সম্বোধন কৰি মোদী চৰকাৰৰ সাফল্যৰ কথা উল্লেখ কৰিছে অমিত শাহে কয় যে 10 বছৰত জাতিটোৱে বহু কাম লাভ কৰিছে চন্দ্ৰত পতাকা উত্তোলন কৰাই হোক অস্ত্ৰোপচাৰ আৰু বিমান আক্ৰমণ কৰি শত্ৰুক উপযুক্ত উত্তৰ দিয়াই হোক কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বিলুপ্ত কৰাই হোক ৰাম মন্দিৰ নিৰ্মাণ কৰাই হোক দেশৰ জনসাধাৰণে প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ বাবে এক নতুন মাধ্যমৰ অভিজ্ঞতা লাভ কৰিছে অমিত শাহে কয় যে মোদী চৰকাৰৰ কামৰ বাবে 60 বছৰৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এখন চৰকাৰ ক্ষমতালৈ আহিছে দেশৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কামত ষ্টাম্প লগাইছে মই আপোনালোকক আশ্বাস দিছো যে বিৰোধীয়ে যি বিচাৰে তাকে কৰিবলৈ দিয়ক 2029 চনতো কেৱল এনডিএহে ক্ষমতালৈ আহিব কেৱল মোদী যিহে আহিব এনে হ'বই অমিত শাহে লগতে ইয়াকো কয় যে কিছু সফলতাৰ বাবে আমি নিৰ্বাচনত জয়ী হোৱা বুলি অনুভৱ কৰো তেওঁলোকৰ মনলৈ অহা নাই যে কংগ্ৰেছে 3টা নিৰ্বাচনত যিমান আসন পাইছিল এই নিৰ্বাচনত বিজেপিয়ে অধিক আসন লাভ কৰিছে এনডিএ মাত্ৰ এটা দল অৰ্থাৎ বিজেপিৰ আসন তেওঁলোকৰ সমগ্ৰ মিত্ৰজোঁট মিলাই যিমান আসন বেছি সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বোলবম যাত্ৰাত এক বৃহৎ অঘটন সংঘটিত হৈছে এবাৰ বোলবম যাত্ৰাত 9 গৰাকীকৈ ভক্তই প্ৰাণ হেৰুৱাইছে আৰু বহু কেইগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বিহাৰৰ বৈশালী জিলাত কালি বোলবম তথা কাৱৰ যাত্ৰাৰ সময়তে সংঘটিত হৈছে ডাঙৰ দুৰ্ঘটনা বোলবম যাত্ৰাত অংশগ্ৰহণ কৰা ডিজে ট্ৰলিত বিদ্যুৎ স্পষ্ট হৈ 9 গৰাকীৰ লোকৰ মৃত্যু হৈছে জানিব পৰা মতে এই কাউৰীয়াসকলে ডিজে ট্ৰলিত উঠি ভোলে বাবাৰ গীতত নাচি আছিল কিন্তু হঠাতে ডিজে ট্ৰলিৰ এটা অংশ কিছু বিদ্যুৎ পৰিবাহী তাৰত আবদ্ধ হৈ পৰিছে আৰু ইয়াৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে হাজিপুৰ ঔদ্যোগিক থানা এলেকা সুলতানপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা কোৱা হৈছে যে যিসকল লোকৰ মৃত্যু হৈছে